নমস্কাৰ মই মৃন্ময় বৈশ্যই আন এটা HSLC ক্যান্ডিডেট সকলৰ কাৰণে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো সৃজন শিক্ষালয় নামৰ এই ইউটিউব চেনেলটোত আমি একেদিন সায়েন্স আৰু ইংলিছৰ HSLC ক্যান্ডিডেট সকলৰ সুবিধা হোৱাকৈ ভিডিও দি আছো আজিও এটা ভিডিও লৈ আহিছো আজি টেষ্ট পেপাৰ নহয় অন্য কেদিন আমি টেষ্ট পেপাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ ডিসকাশন কৰি আছিলো যি সমূহ মেট্ৰিকত অহাৰ পসিবিলিটি আছে আজি Poetic device or port আলোচনা কৰি poetic device এটা most important topic হৈ পৰিছে আগতে এটো CBSE আছিল আজিকালি সেবাটো লৈ আহিছে গটিকে HSLC examinationত আহিব আৰু যেহেতু ইমান মানে কন্টেন্ট নাই ইউটিউবতে হক বা হেৰিতে হক ইমান বেছি কন্টেন্ট নাই আজি আমি যি সমূহ টেক্সট বুকত পোয়েম আছে হে পোয়েম বিলাকৰ এক্সাম্পলস বিলাকৰ হৈতে আমি আজি ডিসকাশন কৰিম গটেকেটা ইম্পৰ্টেন্ট poetic device আৰু important poetic device বহুত আছে কিন্তু কিতাপত থকা যি সমূহ poetic device আছে আমি সেই সমূহ এক্সাম্পলৰ হৈতে আলোচনা কৰিম তাৰপিছত প্ৰথমটো হৈছে rhyme scheme-ৰ ওপৰত আমি আলোচনা কৰিম simile-ৰ ওপৰত আলোচনা কৰিম metaphor assonance alliteration consonance তাৰপিছত anaphora imagery personification আৰু oxymoron-ৰ ওপৰত আলোচনা কৰিম আৰু তোমালোকে যদি টেষ্ট পেপাৰ কৰি আছা একেদিন টেষ্ট পেপাৰ ৰট কোৱেশ্চন পাবা তোমালোকে এই কিটাৰ ওপৰতে কোৱেশ্চন পাবা এমসিকিউজ পাবা আৰু অকল আমি আজি এমসিকিউজ বিলাক আলোচনা নকৰো যাতে কোনটো কি হয় তোমালোকৰ যাতে কনসেপ্টটো ক্লিয়াৰ হয় আৰু কনসেপ্টটো যদি ক্লিয়াৰ হ'ব ন তেতিয়া যিকোনো কোৱেশ্চন আহিলে পাৰিবা গতিকে আমি এই কিটাৰ ওপৰত ডিটেইলছ ভাবে আজিৰ ভিডিওটোত আলোচনা কৰিম আৰু যি সকল মেট্ৰিক ক্যান্ডিডেটছ চাই আছে HSLC ক্যান্ডিডেটছ এই ভিডিওটো চাই আছে তোমালোকৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত ভিডিওটো বিয়পাই দিয়া যাতে সকলোৰে সুবিধা হয় আৰু এক নম্বৰৰ যাতে তোমালোকে ইয়াৰ পৰা কোৱেশ্চন আহিলে তোমালোকৰ মিছ না যায় এতিয়া আমি প্ৰথমটোৰ ওপৰত আমি আজি ডিসকাশন কৰো rhyme scheme-ৰ ওপৰত এতিয়া rhyme scheme কি হয় rhyme scheme is the grouping words that share the same ending sound ইয়াতে ending sound বিলাক কি থাকিব same থাকিব কবিতা বিলাক তোমালোকে এই কবিতাটো এটা তোমালোকৰ পাঠ্যপুথিৰ কবিতা হয়নে কবিতাটোৰ নাম কি The Tiger in the Zoo কি দিছে He should be snarling around houses এই houses আৰু clause সাউন্ডৰ অলপমান মিল আছে হয়নে তোমালোকক যে রাইমিং ওয়ার্ড যে লিখিব দিয়ে হয়নে এই রাইমিং ওয়ার্ড বিলাক এনেকুৱাকে লিখিছিলানে আগতে আগৰ ক্লাস বিলাকত বাছি গটিকে এই ওয়ার্ডটোৰ সাউন্ডৰ মাজত আৰু এই ওয়ার্ডটোৰ সাউন্ডৰ মাজত মিল আছে তাৰপিছত এজ আৰু ভিলেজ এই সাউন্ডৰ মাজত মিল আছে গটিকে এনেকুৱা যদি মিল থাকে মিলটো যে প্ৰথম লাইন আৰু থাৰ্ড লাইনৰ মাজত থাকিব তেনেকুৱা কথা নাই ফাৰ্স্ট লাইন আৰু সেকেন্ড লাইনৰ মাজত এন্ডিং ওয়ার্ডটোৰ মাজতো মিল থাকিব পাৰে ঠিক আছে তাৰপিছত এইটো থাৰ্ড লাইন আৰু ফৰ্থ লাইনৰ এন্ডিংৰ মাজতো মিল থাকিব পাৰে মুঠতে কি হ'ব পাৰে এ বি AB এনেকুৱা ফৰমেটত থাকিব পাৰে অথবা AA BB এনেকুৱা ফৰমেটতো থাকিব পাৰে গটিকে যদি এটো কথাই মন কৰিবা যদি এন্ডিং সাউন্ড কেটাৰ মিল থাকে মানে রাইমিং ওয়ার্ড থাকে তেতিয়া কি হ'ব এটো রাইমি স্কিম ঠিক আছে সেকেন্ডলৈকে আগবাঢ়ো সিমিলি মোস্ট ইম্পৰ্টেন্ট বহুত কোৱেশ্চন আছে তোমালোকৰ যদি টেষ্ট পেপাৰ কৰি আছা এটা সিমিলিনো কি হয় a figure of speech that compares two unlike thing using words like and as তোমালোকে যেতিয়া সিমিলি ডিভাইজৰ কথা মনত পৰিব তেতিয়া তাত গম পাবা দুটা ওয়াৰ্ড থাকিব like and as like আৰু as যদি থাকে like আৰু as যদি থাকি কিনে তাক যদি কম্পেয়াৰ কৰিছে হি কি হ'ব সিমিলি হ'ব যেনেকৈ চোৱা এই গোটেই এটা তোমালোকৰ কবিতাৰ তোমালোকৰ পাঠ্যপুথিৰ পৰা তুলি আনিছো লাইন কেটা and the yellow dog এটা ডগ দুটা হৈ আছে yellow dog was sharp as mustard as আছে গটিকে এটো কি হ'ব simile device next line to চোৱা Belinda was as brave as আছে as কি হ'ব এই simile হ'ব Belinda মানে কিহৰ লগত তুলনা কৰিছে ভালুকৰ লগত তুলনা কৰিছে mouth like a fireplace
মাউথখনক মুখখনক কিহৰ লগত তুলনা কৰিছে ফায়াৰ প্লেছৰ লগত তুলনা কৰিছে কাৰ মুখখনক ড্ৰেগনৰ গতিকে লাইক আছে নে নাই লাইক আছে নেক্সট লাইনটো এটো তোমালোকৰে কবিতা কিন্তু এটো সিবিএসসিত লাগে সেবাত না লাগে ট্ৰিজ কবিতাটোৰ আছে নহয় the moon is broken like আছে গতিকে তোমালোকে এটা কথাই মন কৰিবা যেতিয়া লাইক আৰু এজ ওয়াৰ্ডটো থাকিব কবিতাৰ লাইন কেইটাত তেতিয়া হেতু কি ডিভাইস হ'ব সিমিলি ডিভাইস ক্লিয়াৰ ঠিক আছে নেক্সট তো লেগে আমি আগবাঢ়ো সোয়া নেক্সট ইম্পৰ্টেন্ট পোয়েটিক ডিভাইস এটা মেটাফৰ কোৱেশ্চন পাইছা হয় নে টেস্ট পেপাৰত পাইছা নে নাই মেটাফৰৰ ওপৰত মেটাফৰ কি চাবা এটা মেটাফৰ ইজ কম্পেয়াৰিং টু ডিফাৰেন্ট থিংস by saying that one thing is another example চালে গম পাবা আমি হে আগৰটো যে আগৰটো কম্পেয়াৰ কৰিছিল কিন্তু আগৰটো কি কৈছিল যে তেও বাঘৰ দৰে বা তেও সিংহৰ দৰে হাহহি বা তেও হেৰি কি জুইৰ দৰে বুলি কৈছিল হয়নে লাইক আৰু এজ তো দৰেটো নিৰ্দেশ কৰে কিন্তু ইয়াত মেটাফৰত কি ক'ব জানানে মেটাফৰত হয়ে ডাইৰেক্টলি কৈ দিব ঠিক আছে ফ্ৰীডম ইজ সুইট ফ্ৰীডম ইজ লাইক সুইট তো কোৱা নাই এটা যদি লাইক থাকিলেতেন তেতিয়া সিমিলি হলতেন কিন্তু ফ্ৰীডমক ডাইৰেক্টলি সুইটৰ লগত তুলনা কৰি দিছে সুইট বুলি কৈয়ে দিছে ফ্ৰীডম তো সুইট হয় গম পাইছা তেতিয়া কি হ'ব মেটাফৰ হ'ব তাৰপিছত সাইলেন্স ইজ গোল্ডেন সাইলেন্স তো কি বুলি কৈছে গোল্ডেন বুলি কৈছে ঠিক আছে মাই ফাদাৰ ইজ লাইক যদি লায়ন বুলি থাকে তেতিয়া কি হ'ব সিমিলি হ'ব কিন্তু মাই ফাদাৰ ইজ আ লায়ন মানে মেটাফৰ হ'ব লায়ন বুলি কৈ দিছে লায়ন মানে তেও কি লায়ন হ'ব পাৰে নেকি কিন্তু তেও নিৰ্দেশ কৰিছে তুলনা কৰিছে হেনে কবিতা বিলাকত যে হয় নাই এই যে আমি যে কবিতাটো পাইছিলো নিয়ৰ কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালাৰ হয় নাই তাতে কি কৈছিল নিয়ৰখিনি কাৰ লগত তুলনা কৰিছিল হা মুকুতামণিৰ লগত তুলনা কৰিছিল কবিতা বিলাকতো সেই বস্তুবিলাক সেইকাৰণে ভাল লাগে কবিতা বিলাকত গতিকে সাইলেন্স কেনে গোল্ডেনৰ লগত ডাইৰেক্ট কৰি দিছি এজ আৰু লাইক দিয়া নাই এজ আৰু লাইক কৰিলে আমি কি কৰিলো হয় এটো সিমিলি হলে হতে হে আৰু ইয়াত ডাইৰেক্টলি কৈ দিব মেটাফৰত ডাইৰেক্টলি কৈ দিব বুজি পাইছা কিন্তু ডাইৰেক্টলি যদিও কৈ দিয়ে এতিয়া যদি মই কওঁ মোৰ দেউতা সিংহ মানে কি সিংহ নহয় আসলতে সিংহৰ দৰে সাহসী গম পাইছা কিন্তু এটা দৰে শব্দটো ইউজ নকৰে বুজি পাইছা নহয় নেক্সট তো চোৱা এছনেন্স ঠিক আছে পাইছা কোৱেশ্চন এছনেন্স ইজ দ্য ৰিপিটেশ্যন অফ ভাৱেল সাউন্ড ইন আ সিৰিজ অফ ওয়াৰ্ডস ইয়াতে কি হ'ব ভাৱেল সাউন্ড বিলাক ৰিপিটেশ্যন হ'ব চোৱা হি ষ্টাক্স এটো কবিতা তোমালোকৰ পাঠ্যপুথিৰে কোনটো কবিতা টাইগাৰ ইন দা জু কি দিছে হি ষ্টাক্স in his vivid strips ইয়াতে ভাৱেল সাউন্ড আছে নে মানে ভাৱেল আছে না নাই চোৱা I his strips আছে কিন্তু সাউন্ডটো কি হৈছে ইয়াত নাই বাৰু এখিনিত কিন্তু এখিনিত আছে ভাৱেল সাউন্ড আকৌ ভাৱেল সাউন্ড থাকিলেও হ'ব ভাৱেল নাথাকিলেও কথা নাই কিন্তু ভাৱেলটো থাকিব বেছিকে গম পাইছানে গতিকে ইয়াতে চোৱা আকৌ ইয়াতে চোৱা এ আই টু ভাৱেল হয়নে এ আই এটো কবিতা এইটো লাইন কিন্তু তোমালোকৰ কবিতাৰ পৰা মই লোৱা নাই এটো এনে এক্সাম্পলছ দিবৰ কাৰণে হা ইয়াতে আছে কিন্তু মই আইৰ সাউন্ডৰ কথা কৈছো ইয়াতে সবতে চোৱা ইন হিজ vivid strips সবতে আই সাউন্ডটো হৈছে হয়নে ইয়াত চোৱা rain in ai সাউন্ডটো হৈছে নে ইয়াতে ai সাউন্ডটো হৈছে নে মেইনলি আছে গতিকে যদি ভাৱেল সাউন্ডস বিলাক থাকে তেতিয়া কি হ'ব মনত থাকিব আৰু এটা আছে কনসনেন্ট সাউন্ড হেতু কি বুলি কয় কনসনেন্স এছনেন্স কনসনেন্স কনসনেন্ট সাউন্ডস যেতিয়া থাকিব
তাত কি হ'ব কনসনেন্স যেতিয়া সাউন্ড থাকিব কনসনেন্স হ'ব কনসনেন্স সাউন্ড থাকিলে কনসনেন্ট তাৰ আগতে আন এটা ডিভাইস শিকাই ল হেতু হৈছে এলিট্ৰেশন কনসনেন্স তো শিকাম তোমালোকক এক্সাম্পলও দিম তোমালোকৰ কিতাপত থাকা কিন্তু হেৰি এছনেন্সত কি সেন্স হ'ব লাগে হা ৰিপিটেশন কেটা সেন্স হ'ব লাগে এ আই আই নালাগে ভাৱেল অ নহয় ভাৱেল এটাই থাকিব লাগিব আই থাকিলে আই থাকিব লাগিব ই থাকিলে ই থাকিব লাগিব সমস্যা থাকিবই হেনুকাকে এলিট্ৰেশন এটা এলিট্ৰেশন তো কি সোৱা alliteration is the repetition of the initial consonant sound in closely placed words মানে তোমার ইয়াত মেইনলি কি চাবা ইয়াতে what আগ পিনে থাকিব কনসনেন্ট সাউন্ডটো এটো what wh হয় না w তো কি হয় কনসনেন্ট গতিকে ইয়াতে what তো কি থাকিব আগ পিনে থাকিব গম পাইছা তাৰপিছত পিটাৰ পিপাৰ picked a pig pickled peppers প্ৰথমৰ পৰা আছে তাত চোৱা আগৰটো চোৱা এটো ভাৱেল আছিল হলো ভাৱেলটো তো এটাই আছে ভাৱেলৰ লগত ৰিলেটেড এটাই আছে কিন্তু হি মাজতো থাকিব পাৰে কিন্তু ইয়াত চোৱা কি আছে কনসনেন্ট সাউন্ডটো যদি প্ৰথমত থাকে তেতিয়া কি হ'ব হি এলিট্ৰেশন বুজি পাইছা তাৰ পিছত আনটো আছে কি কনসনেন্স কনসনেন্স সাউন্ডটো কি দুইটাৰ মাজত তিনটাৰ মাজত বহুতৰে খেলি মেলি লাগে এছনেন্স কনসনেন্স এন্ড এলিট্ৰেশন ডিফাৰেন্স কেটা বুজি পাব লাগিব তাৰ পিছত তোমাৰ কনসনেন্সত কি সাউন্ড ৰিপিট হ'ব কনসনেন্ট সাউন্ড ৰিপিট হ'ব এতে চোৱা কনসনেন্ট সাউন্ড কি আছে stairs sorry তাৰপিছত আর আছে ব্রিলিয়েন্ট হয়নে এটো ব্রিলিয়েন্ট আছে এটো স্টার্স আছে ঠিক আছে কনসনেন্ট সাউন্ড আছে যত তত আছে প্ৰথমতে আছে নেকি কেৱল নাই যত তত আছে ঠিক আছে এতে কি প্ৰথমতে not just at the beginning এটো কথা মনত ৰাখিবা বুজি পাইছানে কনসনেন্সত কেৱল প্ৰথমত নাথাকে বুজি পাইছা কিন্তু তোমাৰ ইয়াতে কি থাকিব আগৰটোত এলিট্ৰেশনত প্ৰথমতে থাকিব কনসনেন্ট সাউন্ডটো তিনটাৰ মাজত ডিফাৰেন্সটো ক্লিয়াৰ হৈছে নে নেক্সট এইটো এক্সাম্পলটো চোৱা এদে MIKE এই চোৱা IK কিবা সিরিয়ালি আছে নেকি বা কেৱল প্ৰথমতে আছে নেকি হেখলৈকে আছে বুজি পাইছা এটো কি হ'ব কনসনেন্স মানে এটা ৰিদম এটাত নাথাকে যত থাকিব কিন্তু কনসনেন্ট সাউন্ডটো ৰিপিট হ'ব বুজি পাইছা নহয় নেক্সট চোৱা এনাফোৰা মোস্ট ইম্পৰ্টেন্ট এক্সাম বিলাকত আহি আছে হয়নে টেষ্ট পেপাৰত কি কৈছে এনাফোৰা ইজ আ পোয়েটিক ডিভাইস ইন হুইচ ওয়ার্ড or phrase is repeated at the beginning of the successive lines clauses and sentences এটা সোয়া এই কবিতাটো তোমালোকৰ পাঠ্যপুথিৰে কবিতা they do not sweat and whine about their condition they do not lie awake আৰু কিবা আছিল they do not প্ৰথমতে এটা একো সাউন্ড টাউনৰ কথা নাই মুঠতে কিবা এটা ফ্ৰেজ এটা ৰিপিট হৈছে বুজি পাইছা ফ্ৰেজ নহয় কিবা ওয়াৰ্ডও হ'ব পাৰে অকল যদি দে তো ৰিপিট হল হয় আমি কি কল্লো হয় এটোক এনাফৰাই কল্লো হেতেন বুজি পাইছা তাৰপিছত এটো ডোন্ট বাইট এটো কোনটো কবিতা আমান্ডা কবিতাটোৰ এটো কোনটো কবিতাৰ এনিমেলস আহিব পাৰে এক্সামত ডোন্ট বাইট ইয়োৰ নেইলস আমান্ডা ডোন্ট হান্স ইয়োৰ সোলজাৰ্স এই ডোন্ট তো ৰিপিট হৈছে নে হয়নে গতিকে ই কি হ'ব এক প্ৰথমতে যদি এনেকুৱাকে কিবা ফ্ৰেজ অথবা ওয়াৰ্ডস যদি ৰিপিট হয় তাৰ কোনো সাউন্ডৰ কথা নাই কিবা ওয়াৰ্ডস হ'ব পাৰে কিবা ফ্ৰেজ হ'ব পাৰে তেতিয়া কি হ'ব হেতু এনাফোৰা হ'ব ক্লিয়াৰ নেক্সট ইমেজৰী এটা ইমেজৰী টু কি চাবা ইমেজৰী ইজ আ পোয়েটিক ডিভাইস that uses
ডেছক্ৰিপটিভ লেংগুৱেজ টু ক্ৰিয়েট ভিভিড মেণ্টেল পিকচাৰ তোমাক এখন কি দিব কিছুমান কবিতা পঢ়িলে আমি এখন ছবিৰ মাজত সোমাই যাওঁ কোনোবা এটা লাইনত ছবিৰ মাজত সোমাই যাওঁ হয়নে হেতুৱে কি হ'ব ইমেজৰি মানে ইমেজ এখন তোমাক মনত পেলাই দিব বুজি পাইছা হেতু এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি এই লাইনটোত এই মাৰমেইডটোই কি কৰি আছিল ব্লিছফুলি ড্ৰিফটিং কৰি আছিল ড্ৰিফটিং মানে কি হাদৰি আছিল গতিকে তোমাৰ কি অলপমান ইমেজ ক্ৰিয়েট কৰি দিছে নে মনত পৰি গৈছে হয়নে এই হাতুৰি থকা কথাটো গতিকে যোনবিলাক কবিতাৰ লাইনে এই এখন ইমেজ তোমাক মনত পেলাই দিব সেইবিলাকক কি ক'ব ইমেজৰি ঠিক আছে আৰু এক্সাম্পলছ নাছিল চাগে মই বুকখনত সেইটোৱে পাইছিলোঁ তাৰপিছত চোৱা পাৰ্চনিফিকেশ্যন পাইছা তোমালোকে কুৱেশ্যন এতিয়া পাৰ্চনিফিকেশ্যন কি চাবা a figure of speech that gives human qualities to non-human object animals আমাৰ হিউম্যান কোৱালিটিজ কিনি নন হিউম্যান কিবা অবজেক্টছ অথবা কিবা হৰ লগত এনিমেলছৰ লগত তুলনা কৰি দিব গম পাইছা তেতিয়া তাক কি ক'ব পাৰ্চনিফিকেশ্যন যেনেকৈ চোৱা বা নন হেৰি বস্তু এটাকো মানে নন লিভিং থিংছ এটাকো কিবা মানুহৰ কিবা এটা বস্তুৰ লগত তুলনা কৰি দিব পাৰে ফিলিংছৰ লগত তুলনা কৰি দিব পাৰে চোৱা বল মেৰিলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট কিমান ধুনীয়া ন বল এটা বাউন্সিং কৰিছে আমি সাধাৰণ মানুহে বাউন্সিং কৰিছে বলে বাউন্সিং কৰে কবিবিলাকে ভাবিবা বলটোৱে আনন্দ মনেৰে বাউন্সিং কৰি আছে বুজি পাইছানে তাতেও কিবা এটা বিচাৰি পাব কবিবিলাক এনেকুৱাতো কবিবিলাক অলপমান বেলেগ বুজি পাইছা চৰাই এটাই তাতে গছৰ ডালত পৰি সি চিঞৰি আছে ধৰা আমি ভাবিম চিঞৰিকা মস্তি হয় না কবিয়ে কিন্তু বিচাৰি হ'ব বা কি ধুনীয়া এটা গান গাইছে বুজি পাইছা এনেকুৱা আৰু গতিকে আমি এতিয়া বলটো বাউন্সিং কৰি আছে লাইটে দিম হয়নে নাই সি তাতেও কিবা এটা বিচাৰি পাইছে বলটো দেখোন আনন্দ মনেৰে আৰু বা দুখ মনেৰে কেনেকৈ বাউন্সিং কৰে গতিকে চোৱা মেৰিলি মানে আনন্দ মনেৰে সুখত বাউন্সিং কৰি আছে গতিকে মানুহে মেৰিলি মানে আনন্দ মনেৰে কিবা কৰে বলটোকো সেই মানুহৰ লগত কি কৰি দিছে কম্পেয়াৰ কৰি দিছে তুলনা কৰি দিছে গতিকে এনেকুৱা যেতিয়া হ'ব তেতিয়া তোমালোকে কি কৰিবা পাৰ্চনিফিকেশ্যন বুলি ক'বা দ্য উইণ্ড উইস্পাৰ্ড থ্ৰু দ্য ট্ৰিজ চোৱাচোন এইটো কবিতা তোমালোকৰ বুকত নাই কিন্তু মই এনে লাইনটো ভাল লাগে কাৰণে দিছোঁ তুলি উইণ্ডখিনিয়ে কি কৰিছে বতাহে এটা গানো আছে নহয় বতাহে আহি কাণে কাণে ক'লে কি গান আছে নাজানো কিবা লাইনটো অশুদ্ধ হ'ব পাৰে কিন্তু তেনেকুৱা কথা বতাহখিনিয়ে কি কৈছে উইস্পাৰ্ড কৰিছে উইস্পাৰ্ড মানে কি মনে মনে কৈছে কি কৈছে উইস্পাৰ্ড মানে কিনো এই যে কাণৰ কাষত কয় যে এনেকুৱাকৈ হয় শুনিছে সেইটো কৈছে বতাহে কৈছে থ্ৰু দ্য ট্ৰিজ গছডালক মানে কাণে কাণে কৈছে কিবা বুজি পাইছা গতিকে এনেকুৱা বস্তুবিলাকক কি বুলি কোৱা হয় পাৰ্চনিফিকেশ্যন কি হ'ল কিয় হোৱা নেক্সট অক্সিমৰন অক্সিমৰন কি চাবা এন অক্সিমৰন ইজ আ ফিগাৰ অফ স্পীচ ডেট কম্বাইনছ কণ্ট্ৰাডিক্টৰী ৱৰ্ডছ উইথ অপজিট মিনিং কি কৰে এইটো এইবিলাক মই তোমালোকক কৈছিলোঁ ন অক্সিমৰন কি বস্তু শিকাই থাকোঁতে কুৱাইট ৰেছ চোৱা ৰেছটো কুৱাইট হ'ব পাৰে নেকি ৰেছ মানে কি এংগাৰ হয়নে নাই এংগাৰটো কুৱাইট হ'ব নোৱাৰে এংগাৰ হ'লে বস্তু দৈ দে না নাই কিছুমানে দে ঐ তই কি কৰিছ মোক নাখাওঁ যে আজি ভাত হে ক'ত আৰু কুৱাইট হ'ব কিন্তু কবিয়ে কি কৈছে কুৱাইট বুলি কৈছে গম পাইছা মানে অলপমান ডিফাৰেণ্ট মিনিং মানে কি হ'ব পাৰে কুৱাইট হ'ব পাৰে যেতিয়া বহুত ধৰা তোমাৰ খং উঠিছে খঙত প্ৰচণ্ড খং উঠিছে তেতিয়া এক কৰিব মন যোৱা নাই সেইটো কথা মিনিং কৰিছে মানে
বেছি মানে ইয়াতে কৈছে কোৱাইট ৰেছ কিন্তু মিনিংটো বেলেগ কৰিছে মানে তাত খঙাত আছে বেছি খঙত আছে গম পাইছা মানে অলপমান কি কৰে অপোজিট মিনিং কৰে আৰু তোমাৰ দুটা ৱৰ্ড মানে অপোজিট থাকে গম পাইছা এই দুটা ৱৰ্ড অপোজিট তোমালোকে তেতিয়া গম পাবা ৰেছ শব্দটোৰ আগত কোৱাইটটো এনে নাহাতে কবিৰ মতে হাতে এনে নাহাতে চাবা খং কেতিয়াও কোৱাইট হ'ব নোৱাৰে আমাৰ মতে সাধাৰণ মানুহৰ মতে সাইলেন্স কেতিয়াও ডিফেন্ডিং হ'ব নোৱাৰে গম পাইছা গতিকে এনেকুৱা থাকিলে গম পাবা হেতু কি হ'ব অক্সিমৰন তাৰপিছত আহিল এনোমেটোপিয়া এতিয়া এনোমেটোপিয়া এটো মই আগতে তোমালোকক কেতিয়াও কোৱা নাই এটো চোৱা এনোমেটোপিয়াটো কি হয় the devices adds richness to writing by mimicking real sound making the poem more dynamic কবিতাটো more dynamic আৰু engaging কৰাৰ স্বাৰ্থত মানে কি কৰে মিমিকিং কৰে মানে ধৰি লোৱা ইয়াতে এটা আছে he should be snarling এই snarling শব্দটোই কাৰ কথা কৈছে লায়নটোৰ কথা কৈছে লায়নৰ শব্দ সৰি টাইগাৰটোৰ কথা কৈছে হয়নে গতিকে হেই মানে স্নাৰ্লিং এটা ৱৰ্ড নাইতো স্নাৰ্লিং মানে কাৰ কথা কৈছে হেই সাউণ্ডটোৰ কথা কৈছে সিংহ কি সৰি টাইগাৰে যেনেকুৱাকে শব্দ কৰিব সেই শব্দটোৰ কথা কৈছে গম পাইছা আমি যে সাউণ্ডছ বিলাক যে পঢ়িছিলো সৰু থাকোতে কেটৰ কি সাউণ্ড ডগৰ কি সাউণ্ড হয়না সেই যে সাউণ্ডছ বিলাক পঢ়িছিলো সেই সাউণ্ডছ বিলাকৰ কথা কয় মানে তেনেকুৱা কবিতাত পাবা তোমালোকে ইয়াত যেনেকুৱাকে আছে স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ গম পাইছা এই স্নাৰ্লিং শব্দটো কি হয় এনোমেটোপিয়া ঠিক আছে নেক্সট নাই আৰু একেটাই আছিল তাৰ লগতে মই ইয়াতে লেখা নাই এটা হাইপাৰবোল বুলি এটা আছিল হয়নে হাইপাৰবোলৰ কুৱেশ্যন আহা নাই মই কিয় ইয়াতে লিখা নাই কাৰণ তোমালোকৰ বুকছত এক্সাম্পল নাই মই যিখিনি চালো মোৰ মনত পৰা নাই থাকিবও পাৰে কৰবাত হাইপাৰবোলটো কি আছিল এক্সট্ৰিম এগাৰছন মানে এক্সাম্পল কি দিছিলো এক্সাম্পল কোৱা এক্সাম্পল দিছিলো নহয় এটা মই ইমানেই ভোকাটোৰ যে মই এটা ঘোঁৰাও খাই দিব পাৰোঁ আই এম ছ' হাংৰি ডেট আই কেন ইট আ হৰ্চ মানে তাত আচলতে মিনিংটো এইটো কৰা নাই যে তোমাৰ এটা হৰ্চ খাই দিব তাত বহুত ভোক লাগিছে মানে গম পাইছা তেনেকুৱা আই এম ৱেইটিং ইউ ফৰ এভাৰ মই তোমাৰ কাৰণে চিৰজীৱন অপেক্ষা কৰিব পাৰিব নেকি নোৱাৰে আচলতে কৈ মানে হেতুৰ দ্বাৰা এটোৱে মিনিং কৰিছে যে মই তোমাৰ কাৰণে বহুত সময় ৱেইট কৰিব পাৰিম ঠিক আছে হেতু হাইপাৰবোল ঠিক আছে কিতাবত বুকত তোমালোকৰ পয়েম কিতাত হাইপাৰবোলৰ ইমান এক্সাম্পল নাই মই সেইকাৰণে ইয়াত বেছিকৈ দিয়া নাই আৰু তোমালোকে মই যোনকেইটা ডিছকাছ কৰিলোঁ তোমালোকৰ লগত সেইকেইটা যদি ভালকৈ চোৱা পৰীক্ষাত তোমালোকে যিকোনো কুৱেশ্যন আহিলে পয়েটিক ডিভাইচো কৰিব পাৰিবা ঠিক আছে গতিকে থেংক ইউ যিসকলে ইউটিউবত ভিডিঅ'টো চাই আছিল তেওঁলোকক থেংক ইউ কৈছোঁ তোমালোককো থেংক ইউ কৈছোঁ মোৰ ক্লাছটো এটেণ্ড কৰাৰ কাৰণে আৰু অল দ্য বেষ্ট ফৰ ইয়ৰ HSLC এক্সাম খুব ভালকৈ খুব কম দিন আছে খুব ভালকৈ পঢ়া এইকেইদিন আৰু পয়েটিক ডিভাইচ কেইটা ভালকৈ চোৱা পয়েটিক ডিভাইচৰ কুৱেশ্যন আহিব MCQs কেইটা অলপমান ক্ৰিটিকেল অলপমান ট্ৰিকি কৰি দিব গতিকে তোমালোকে MCQs কেইটাৰ কাৰণে ভালকৈ টেক্সট বুকখন থৰলি পঢ়িব লাগিব কনচেপ্টবিলাক গুৰুত্ব দিব লাগিব গতিকে বেষ্ট অফ লাক গোটেইকেইটা পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাইছোঁ সৃজন শিক্ষালয়ৰ তৰফৰ পৰা সকলোৰে যাতে পৰীক্ষা ভাল হয় আৰু আজিকালি তোমালোকৰ চ'ৰ্চেছ বহুত আছে ইউটিউবৰ পৰাই বহুত ভাল কণ্টেণ্ট পাব পাৰা কিবা কুৱেশ্যন নোৱাৰা তুমি ChatGPTত চাৰ্চ কৰা গুগলত চাৰ্চ কৰা ইউটিউবত চাৰ্চ কৰা লগালগ আনচাৰ আহি হাজিৰ গতিকে এতিয়া কোনো মানে তোমালোকৰ এক্সকিউজ নাই যে মোক অমুকজন টিচাৰে ভালকৈ এইখিনি নোটছখিনি দিয়া নাছিল অথবা অমুকজন টিচাৰে ভালকৈ কুৱেশ্যন বুজাই দিয়া নাছিলে লেচনটো গতিকে তেনেকুৱা অপশ্যন নাই আগতে সেইটো অপশ্যন আছিল এতিয়া ইণ্টাৰনেট অহাৰ পৰা সেইটো অপশ্যন নাই গতিকে পৰীক্ষা ভাল কৰিবলৈ কিন্তু এতিয়া বহুত সুবিধা আছে পৰীক্ষা সকলোৱে ভাল কৰা সকলোৰে যাতে পৰীক্ষা ভাল হয় শুভেচ্ছা জনাইছোঁ ধন্যবাদ